এই মানে এখন মাৰি দিও শুকোৱা নাই আগতে এনেকৈ চুলি মোৰ নহয় ধুৱাই আনিলোঁ জাষ্ট ইমানেই গৰম এতিয়া মানে হেল্ল' গাইজ আৰু এতিয়া বাজিছে 11টা বাজিব হ'ল আৰু আজি দেওবাৰ 29 তাৰিখ ছেপ্টেম্বৰৰ হৈ গৈছিলে আজি 4th গ্ৰেডবিলাকৰ আছে তো সেয়াই আৰু বহুতে দিছেগে মানে বহুতে ল'ৰা ছোৱালী কিছুমানে কেঁচুৱা ল'ৰা ছোৱালী থাকিও মানে তেনেকৈ মানে ঘৰৰ কোনোবাই ধৰি দিছে এনেকৈ কৰি দিছেগে পৰীক্ষা আচলতে মানে কি হয় দিব লাগে পৰীক্ষাটো ভাল ফেইল কৰা পাছ কৰাটো পিছৰ কথা মানে নিজৰ মনৰ মানে দিব লাগে আৰু ভাল লাগে আৰু তো মোৰ মন এটা আছিলে দিবলৈ তো এতিয়া মানে 11টা বাজিব হ'ল এতিয়া ৰাতিপুৱাৰ পৰা এতিয়াহে আজৰি হৈছোঁ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি মানে একদম চুলিত লগালোঁ পিঁয়াজৰ ৰস ইমানেই সৰিছে মানে মোৰ চুলি একদম এনেকৈ যদি ফনিয়াই আনো নহয় মানে এদম চুলি সৰে ইমান দমমান সৰে আজিলৈকে মানে এনেকুৱা মানে মোৰ চুলি সৰাই নাই তাৰমানে এনেই এডাল দুডাল তিনিডাল এনেকৈ সৰে আৰু তাতকৈ বেছি নহৰে তো আজি মানে মোৰ ইমানেই সৰিছে আজি নহয় এইকেইদিন মানে মই যত্ন ল'ব নোৱাৰা হৈছোঁ আচলতে ল'ৰাৰ লগত লাগি থাকোঁ ব্লগবোৰত দেখিছেই কিমান মানে তাৰ মাজতো বহুত ক্লিপ মানে ভিডিঅ' কৰি মানে নকৰোঁ এনেই অকণহে দেখিছে আপোনালোকে ধৰি লওক দিনটো মানে ঘূৰি থকা হয় যে তো অকণকৈ আপোনালোকক দেখাওঁ 9-10 মিনিটৰ ভিডিঅ' এটাতনো কি গম পাব সেনেকুৱা নিচিনা সময় নাপাওঁ আচলতে আৰু আগতে মানে সময় আছিলে নহয় সেইকাৰণে আগতে যত্ন লৈছিলোঁ এতিয়া মানে যত্ন নলৈ ফাৰ্ষ্টত মানে বেবী হোৱাৰ পিছত মানে যত্ন নল'লোঁ এনেকৈ ক্ৰীমকণ সানিবলৈও মানে মই সময় নাপাইছিলোঁ আৰু এলাহ লাগি যায় আচলতে ল'ৰা ছোৱালী হোৱাৰ পিছত তো সেনেকৈ মানে থাকোঁতে মানে মোৰ একদম কোলা এইবোৰ গোটেইখন পৰি গ'ল তাৰপিছত যেতিয়া মানে এইবোৰ দাগ পৰিলেগৈ মানে মানুহে ধৰিব পাৰিছে আৰু তেতিয়াহে মই ধ্যান দিছোঁ সঁচাকৈ পৰিলে কি তো সেইটো কাৰণে তাৰপিছত ফেচিয়েল কৰিলোঁগৈ 2বাৰ কৰিলোঁ 3টা কৰিবলৈ কৈছিলে এটা কৰিবলৈ নাপালোঁগৈ মোৰ মানে খুব জ্বৰ হ'ল তেতিয়া মানে মই যাব নোৱাৰিলোঁ তাৰপিছত যাব নোৱাৰিলোঁগৈ সেই দাদাই কি লৈ আছে দেহা আৰু মানে সেই আগৰকেইদিন খুব গৰম এতিয়া আৰু মানে আগতে মানে কি কৈ আছিলোঁ মই পাহৰিলোঁ নহয় আগৰ কেইদিন যে ইমানেই গৰম এতিয়া মানে বৰষুণ দি মানে একদম গেলাই দিছে ৰ'দ দিলেও হেৰি হয় বৰষুণ দিলেও হেৰি হয় এনেকুৱা নিচিনা তো মই কিন্তু ৰ'দ দিলে ভালেই পাওঁ কাৰণ গৰম উঠে হয় কিন্তু মানে গৰম উঠে কিন্তু কি হয় ৰ'দ দিলে মানে একদম ফৰফৰীয়া হৈ থাকে মানে ধৰি লওক চাফা কৰিলে চাফা হয় গোটেইখন মানে এতিয়া সেমেকা লাগিছে আৰু ল'ৰা ছোৱালী দুইটাৰ লগত মানে কাপোৰ কানি মোৰ দম পাতিলে এতিয়া যে শুকুৱাই নাই মোৰ সেমেকা কাপোৰ অশান্তি লাগিছেগৈ আৰু ৰ'দটো দিলে ভাল লাগে এতিয়া ৰ'দটো দিলেই হয় আগৰ কেইদিন বৰষুণ নিদিছিলে তেতিয়া বৰষুণ নিবিচাৰোঁ আচলতে অকণমান ঠাণ্ডা কৰিব লাগে ধৰি লওক মানে বতাহ চতাহ মাৰিব লাগে এনেকুৱা নিচিনা তেতিয়া ভাল আৰু এইখন মোৰ ওঠৰত কালি দেহাতে মূৰটো পেলাই দিলে আৰু আজি মানে মই মুখতো হালধি আৰু বেচন মিক্স কৰি সানিছিলোঁ সেইকাৰণে অকণমান হালধীয়া নিচিনা হৈ আছে ল'ৰাকেইটা শুওঁতে মানে প্ৰথমতে কৰি মই ঘৰ চৰ সাৰি মানে প্ৰথমতে হ'ল আৰু ল'ৰা উঠিলে সেনেকুৱা নিচিনা তাৰপিছত আৰু ল'ৰাকেইটাক ভাত খোৱালোঁ আৰু মই নিজেও খালোঁ খাই বৈ এতিয়া মানে ৰুমটো সাৰি মেলি কাপোৰ এগাল আছিলে সেইগাল মেলিলোঁগৈ মেলি পিনি ল'ৰাকেইটা আকৌ লৈ আহিছোঁ এতিয়া ৰুমলৈ ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ আজি মানে বহুতে পৰীক্ষা দিছেগৈ সেয়াই দি চাব লাগে ন ঠিক আছে আৰু আজি যে নেটটো বন্ধ কৰি দিলে একদম এতিয়া এইবাৰ সিনানি 3rd গ্ৰেডৰ হোৱা নানি 2টা-2:30 বজাতহে দিছে মানে নেটটো এতিয়া আকৌ বন্ধ কৰিলে নেটটো নাথাকিলে আমনিও লাগে কিবা এটাকে চাই থাকোঁ তো এতিয়া নেটটো আহিলেহে হ'ব আৰু ঠিক আছে তেতিয়াহ'লে পিছত লগ পাম এনে বৰষুণ দিয়ে আছে এৰাই নাই সিহঁতকেইটাক ভিডিঅ' কৰি থওঁ ন পেটন নকৰিবা নকৰিবা দেই ভাইটিহে সৰু দাদাহে এইটো নকৰিবা দেই চেইন আমাৰ সিও কৈছে চেইন এইজনলৈ চব হা এতিয়া এইডোখৰত থাকিলে নি
ন টেম্পাৰখন আছে নহয় বাৰু তিনিওটাকে একেলগে মাৰিলোঁ দিন অ' থিয় হৈ দিয়া অঁ থিয় হৈ দিয়া অঁ ৰৈ দিয়া এইডোখৰত এইডোখৰত তিনিওটা সমান হৈ দিয়া বিচনালৈ নোসোমাই মেও এটা আছে স্পাইডাৰমেন আছে অঁ মই ভিডিঅ'হে কৰি থৈছোঁ সেইকাৰণে ফটোটো নুঠেই শুন এইপিনে অ' মমন এইপিনে চাই এইটো কি চা এইটো মকৰা চা উঠিলে তুমি যোৱা এইডোখৰলৈ যা অঁ মেয়া তিনিওটা সমানেই হ'লচোন সমানে হ'ল অঁ হেল্ল' গাইজ আৰু এতিয়া সন্ধিয়া 6টা বাজিছে 6টা নে কেইটা 7টা বাজিব হ'ল 10 মিনিট আছে আৰু মই এতিয়া মানে বনাই আছোঁ ব্ৰইলাৰ মাংস অকণমান আনিছিলে তো সেয়াকে বনাই আছোঁ দেহাকেইটাক ভাত খুৱাব লাগিব কেইটামান আৰু সেইপিনে কুকাৰত মানে ছাগলী মাংস অকণমান আনিছিলে কাৰণ ছাগলী মাংস মই নাখাওঁ সেইকাৰণে ব্ৰইলাৰ অকণমান আনিছিলে তো সেয়াই খাম এতিয়া সেইপিনে পাতি থৈছোঁ এনে কুকাৰত তো এতিয়া বনাই আছোঁ আৰু ল'ৰাই মানে একদম ভিতৰত হুলস্থুল কৰি আছে আৰু পটককৈ মাংস বুলি ক'লে পটককৈ আচলতে নহয় সেয়া এতিয়া বনাই আছোঁ তাকে আৰু আজি যে মানে কি দিনটো মানে বৰষুণ মানে এৰাই নাই দিয়ে আছে গোটেই কাপোৰ কানি মানে হেৰি হ'ল এফালে চিটি মাৰো হৈছে কুকাৰটোৱে কেইবাটাও চিটি মাৰিব লাগিব কাৰণ ছাগলী মাংস এতিয়া মই মাংস বনাই আছোঁ পানী দিয়া নাই দিম আৰু ব্ৰইলাৰ মিঠাতেলৰ ৰিফাইন তেলৰ বস্তু আৰু এইফালে এতিয়া মোৰ মাংস মানে হোৱাই নাই উতলি আছেহে আৰু এইপিনে ল'ৰা মানে আহি পালেহিয়ে মোৰ ওচৰত আৰু গোটেই ডয়াৰবোৰ খুলি এইবোৰ মিঠাতেলৰ বটল ৰিফাইন তেলৰ বটল গোটেই বৈয়ামবোৰ উলিয়াই লৈ আহে মানে একদম সেইবোৰে কৰি থাকে আকৌ সেইবোৰ গৈ ভৰাবগৈ লাগে সেইবোৰকে কৰি থাকে তেহেঁতি তো সেয়াই আৰু এনেকেই বনাবলগীয়া হয় ড্ৰেছিংখন কেলে তেনেকুৱা কৰিলা চিধা কৰাগে যোৱা চিধা কৰা The next day এইফালে আমাৰ দেহা দুটা নতুন ককা দেই ভুজিয়া খাই থাকে ন ভুজিয়া পেকেটটো উলিয়ালে এয়া অমিতাভ বচ্চন ককা বুলি কৈ থাকে ককা হেনো এয়া নতুন ককা দেহা এয়া শুনো এয়া শুনো এয়া কোন এতিয়া কৈ হা ককা এয়া কোন ককা এয়া কোন ডাঙৰ বিদা দেহা কোন এয়া ককা এয়া ককা দেই আমাৰ বিকাজিত থকা ভুজিয়া অমিতাভ বচ্চন ককা আৰু এইফালে যে চকলেট আনিছিলে কালি আলহীয়ে তো এয়া দুইটা খুলি ল'লে কিন্তু এটাও নাখালে চব লোকচান কৰিলে তাৰপিছতে এয়া মই দেহা দুটাক ৰাতিপুৱা সেয়া খুৱাই বোৱাই পিনি ঘৰটো গোটেইটো মচি পেলালোঁ আচলতে বৰষুণ দিলে বহুত লেতেৰা হয় এইকাৰণে মানে মই ঘৰটো মচি পেলালোঁ আচলতে ল'ৰাৰ পৰা নোৱাৰি হ'লেও কৰিব লগা হয় বহুত প্ৰব্লেম আচলতে কৰিব লগা হয়গৈ আৰু মানে সেইকাৰণে কৰিলোঁ আৰু নিজেও মানে নোৱাৰি থাকিব সেইকাৰণে গোটেই ঘৰটো দেখিছেনে এতিয়া একদম ধুনীয়া হৈ আছে গোটেই কালি মানে আলহী আহিছিলে ইমানেই লাজ পালোঁ মানে লেতেৰা হৈ আছিলে চফা কৰি থাকোঁ আচলতে লেতেৰা হয় ডাৱৰীয়া বতৰত আৰু লেতেৰা হৈ থাকিলে মনটো আচলতে একদম ভালেই নালাগে মোৰ এইপিনে গোটেই ঘৰটো মচি পেলালোঁ এইকেইটা দুইটাকে একদম গাটো ধুৱাই আনিলোঁ জাষ্ট এতিয়া বাজিছে 8টা ৰাতিপুৱা আৰু দুইটাকে একদম গা চা ধুৱাই ডাইপাৰ চাইপাৰ পিন্ধাই দিলোঁ এইপিনে মানে মোক গোটেই তিয়াই পেলালে সেইবোৰ কাপোৰ খুলি গোটেই মানে মোক তিয়াই পেলালে ফুট এটাও নাই আজি
ফুটাও লোৱা নাই গাটো ধুই পাহৰি থাকিলোঁ এতিয়া এতিয়া লেতেৰা নহবা দেই মই জজৰ কৰাই দিলোঁ আকৌ আৰু বৰষুণ মানে দিয়ে আছে এৰাই নাই এতিয়া আহিলে আহিব এৰিলে যদি ৰ'দটো ওলোৱা নাই মুখখন ইমান তেল তেল হৈছে নকৰে নকৰে শুন নকৰে নকৰিবা নকৰিবা কালি পিঁয়াজৰ ৰস সানিছিলোঁ যে তাৰপৰা এনেই নৰ্মেল পানীয়ে ধুই দিছিলোঁ চুলিখিনি আৰু এতিয়া চুলিয়ে মুঠতে টাকলো হৈ যাম মই গোটাই গৈছোঁ এয়া আগতে এনেকৈ চুলি মোৰ নহয়ে পলিথিনত গোটাই গৈছোঁ ফুটটো ল'ম বুলি গাটো ধুই আহি এইটো কৰিলি পাহৰি থাকিলোঁ তো এতিয়াই দেখিলতে এতিয়া মানে হ'লেও মোৰ মুখখন একদম ক'লা ক'লা পৰিলে গোটেই এতিয়া ৰাতিপুৱা জুই কিন্তু কাপোৰ কানি ধুবলৈ আছেই কাৰণ এইটো বতৰত ওপৰত মেলিবলৈও জেগা নাই ডাৱৰীয়া বৰষুণ দিয়া আছে এৰিলে বাৰু পানী এইবোৰ খিৰিকীয়ে লৰাই খাই পেলায় সিংহন কেলে বেকা কৰিব লাগে বাৰু নকৰে শুন নকৰে কওৱা কামকে কওৱাই নাথাক মোক কালি মানে আলহী আহিছিলে তো তাৰপিছত ঘৰটো মানে এনেকুৱা লেতেৰা হৈ আছে নহয় কি হ'ল